অসমত এক প্ৰকাৰ নজিৰবিহীন ঘটনা। 5খন গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই বেনাৰখনলৈ মন কৰক। বেনাৰত থকা এই বাঁহৰ দলংখন আজি পৰ্যন্ত পকী নহ'ল, যাৰ বাবে ভোট দিবলৈ নগ'ল 5খন গাঁৱৰ 5 শতাধিক ৰাইজ। একো নালাগে, আমাক দলঙে লাগে, আমাক আঁচনি নালাগে, আমি খেতি কৰি খাম, কষ্ট কৰি খাম, কিন্তু আমাক দলংখন লাগে। আমি যিহেতু ভুগি আছো মানে আমাৰ দলঙৰ সমস্যা, আমাৰ ৰাস্তা পদূলিৰ সমস্যা, আৰু আমাক নালাগে, আমাক ঘৰে ঘৰে আমাৰ পানী যোগান ধৰিব নালাগে, আমাৰ একো নালাগে, কিন্তু আমাৰ দলংখন লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়ক, আমাৰ উঠি অহা নৱপ্ৰজন্ম ভাল হওক, গতিকে আমাৰ মানে সেইটোৱে আমাৰ কামনা। আৰু বেমাৰী আমাৰ এইপিনে 2 কিলোমিটাৰ যাব লাগে, কিন্তু এইপিনে আমাৰ 17 কিলোমিটাৰ পাৰ হ'ব লাগে। আমাক কোনো একো দিব নোৱাৰে নেকি? আমি বিচাৰিছো কিবা এটা দিয়ক মানে আমাৰ দলংখন দিয়ক, ৰাস্তা দিয়ক। বিনিময়ত আমি একো আমি চৰকাৰৰ ওচৰতে থাকিম আৰু ভোট দিম, পাছত দিম, কিন্তু এইবাৰ আমি ভোট বৰ্জন কৰা 5খন। এইটো তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, কিন্তু ভোট গ্ৰহণ কেন্দ্ৰ খালী হৈ আছে। ৰাজ্যত আজি প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত লোকসভা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু এই মুহূৰ্তত মই দিব ওলাইছোঁ আটাইতকৈ ডাঙৰ খবৰটো, কিয়নো 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ 114 নং ঘিলাগুৰি যি ভোট কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতি বুলি ক'ব লাগিব। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ বহুকেইখন গাঁৱে একেলগে ভোট বৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। ভোটদানৰ সলনি গাঁৱৰ ৰাইজে আয়োজন কৰিলে প্ৰীতি ভোজৰ, আৰু সকিয়নি প্ৰদান কৰা হ'ল, যিয়ে ভোট দিব যাব তেওঁকে গাঁওবাসীয়ে এলাগি কৰিব। গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি দেশত অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, আৰু দেখা পোৱা গৈছে সমান্তৰালভাৱে একাংশ ৰাইজে কিন্তু যদি তেখেতসকলৰ ভোট প্ৰদান কৰি আহিছে কেন্দ্ৰসমূহত, আৰু একাংশ ৰাইজে কিন্তু ভোট বৰ্জনৰ দৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ 10 নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ কুৰণি অঞ্চলত। জনপ্ৰতিনিধিসকলে নিৰ্বাচনৰ আগত বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত ৰাইজে এইবাৰ ভোট বৰ্জন কৰি প্ৰতিবাদ কৰিলে। ব্যুৰ' ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।